ছাত্ৰ সন্থা গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা আৰু উদযাপিত হৈ থকা এই কৰম পূজা আয়োজন কৰা বিভিন্ন কাৰ্যসূচী তথা সাংস্কৃতিক কাৰ্যসূচীৰ সংগতি ৰাখি আয়োজন কৰা এই সাংস্কৃতিক সন্ধ্যাৰ যে কাৰ্যসূচী সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ আভৰামলৈ মুখ্য তেওঁলোকৰ সতীৰ্থসকল কাৰ্যকৰী সভাপতি নিৰ্মাণ চাব প্ৰমুখ তেওঁলোকৰ সতীৰ্থসকল অভ্যৰ্থনা সমিতিৰ অন্যান্য দায়িত্বত থকা বিষয়ববীয়া কৰ্মকৰ্তাসকল সাংবাদিক বন্ধু বিশিষ্ট ব্যক্তিসকল আৰু সংক্ষিপ্ত হৈ থকা এই ধৰ্মীয় কাম কাজত জড়িত থকা পূজাৰীকে প্ৰমুখে অন্যান্য ব্যক্তিসকল সহযোগীসকল তেওঁলোকৰ এই 30 দলৰ সদস্যমান অসমৰ পৰা আঁতৰি গৈ আমি ওচৰত থকা ৰাজ্য ৱেষ্ট বেংগললৈকে যাওঁ খুব আড়ম্বৰপূৰ্ণভাৱে কৰম পূজাটো তেখেতসকলে পালন কৰে আমি যদি ছত্তীশগড়লৈকে যাওঁ আমি যদি ঝাৰখণ্ডলৈকে যাওঁ আমি দেখিবলৈ পাওঁ তেখেতসকলে কৰম পূজাটো পালন কৰে যে তেওঁলোকৰ জাতীয় উৎসৱটো ইমান ধুনীয়াকৈ পালন কৰে য'ত নেকি সকলো শ্ৰেণীৰ মানুহে তেওঁলোকৰ বিভিন্ন আমি স্বাস্থ্যৱান হৈ থাকিব লাগে বহুদিন নোখোৱাকৈ থাকে বহু ঘণ্টা উপভোগে থাকি তেওঁলোকে পূজা অৰ্চনা কৰে গতিকে তাৰ উদ্দেশ্য হৈছে এই পূজাটো যদি আমি চাবলৈ যাওঁ সব পূজাটো ৰূপায়িত হৈ নেশ্যনেল হলিডে সেইকাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আনন্দৰ পূজা অতি উৎসৱৰ পূজা অতি আনন্দদায়কভাৱে লাহে লাহে পৰ্যায়ক্ৰমে এই প্ৰসাৰ হ'ব আৰু সেইকাৰণে আজি যদিও পাতিছে আপোনালোকে চাব মৌজঙৰ টি ষ্টেটত আপোনালোকে ইতিমধ্যে 3বাৰমান হ'ল 3টা বাৰ্ষিকমান হৈছে সেইপিনে আমি যদি চাওঁ ৰাভাহাচং এলেকাৰে বৰ্ডাৰ যদি আমি চাওঁ বিভিন্ন সভা সমিতিত কওঁতে তেখেতসকলে তাতো পূজাবিলাক আৰম্ভ কৰিছে গোৱালপাৰা জিলা চাহজন ছাত্ৰ সন্থাৰ উদ্যোগত আজি দুধনৈত স্থাপিত হৈছে মই ভাবোঁ তেখেতসকলে দুধনৈত আশে পাশে একেবাৰে ওচৰত আমাৰ ওপৰতলা আৰু সৰুৱা দলৰ বাহিৰে ওচৰত তেখেতসকলৰ মানুহ নাই যদিও ইয়াত যে সাহস কৰিছে তাৰ কাৰণে আমাৰ কাৰণে ভাল সেইটো আমাৰ কাৰণে চাবলগীয়া ৰাইজৰ কাৰণে চাবলগীয়া ৰাইজে সেই ব্যৱস্থাটো চাবলগীয়া মই আশা প্ৰকাশ কৰিম আহি থকা দিনসমূহত তেখেতসকলে এই উৎসৱটো আৰু বেছি ভালকৈ উদযাপিত কৰিব কেৱল তেওঁলোকে সাহস আৰু প্ৰেৰণা লাগিব ৰাইজে সহযোগিতা নিশ্চয় আগবঢ়াব মই তাকে আশা প্ৰকাশ কৰিছোঁ আৰু গোৱালপাৰা জিলা চাহজনক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সমন্বয় সকলো বিষয়ববীয়া কৰ্মকৰ্তাসকলক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰত্যেকটো জাতিৰ যি জাতীয় উৎসৱ আৰু পৰম্পৰা যেতিয়া মানুহৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেতিয়া সমাদৃত হয় যেতিয়া সেইটো উদযাপন কৰা হয় তেতিয়াহ'লে এইটো জাতি সেইটো জাতিৰ মাজত এটা সম্পৰ্ক গঢ়ে এইটো জাতিয়ে সেইটো জাতিৰ লগত এটা সমন্বয় গঢ়ে সেই সম্পৰ্ক আৰু সমন্বয়ে এটা জাতিৰ সংস্কৃতি আনটো জাতি এটা জাতিৰ যি জাতীয় উৎসৱ আৰু পৰম্পৰা আছে আনটো জাতিৰ জাতীয় উৎসৱ পৰম্পৰাৰ মাজত বুজাবুজি কৰা জনা জানিব বিচৰা নিজকে জানিব বিচৰা সেই পৰিৱেশটো সূচনা হয় আৰু সেই সূচনাই চিৰদিন চিৰকাললৈকে মানুহৰ মাজত এটা সমন্বয়ৰ যি সেতু গঢ়ে সেই সমন্বয়ৰ সেতুই আহি থকা দিনসমূহত এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আগবাঢ়ি যাবৰ কাৰণে সহায় হয় পুনৰবাৰ মই বহুত শুভেচ্ছা আৰু তেখেতসকলক মই জ্ঞাপন কৰিছোঁ মই আশা প্ৰকাশ কৰিছোঁ তেখেতসকলে কৰ্মটো সুন্দৰভাৱে তেখেতসকলে কাৰোবাৰখিনি কৰে আৰু মই যিমানবাৰ কৰম উৎসৱত গৈছোঁ বেলেগত আজিৰ বাহিৰে প্ৰতিবাৰে বৰষুণটো পায় প্ৰতিবাৰে বৰষুণটো হয় বিৰাট বৰষুণটো হয় বৰষুণত আধা জিকি পৰিহে গোটেই কৰম উৎসৱটো মই দেখো চাওঁ কিন্তু আজি যে বৰষুণটো নহ'ল সেইকাৰণে মই ভাবোঁ যিসকল পূজা অৰ্চনা আছে অলপ ভালকৈ কৰক পূজাটো কিন্তু এটা বিশ্বাস আৰু পৰম্পৰাও আছে যে কৰম দেৱতাক যেতিয়া গছটো আনি উঠাৰ পিছত যেতিয়া সংস্থাপনে কোৱাৰ পিছত যেতিয়া মূল বাৰিষটো আহিবই লাগে সেইটো বাৰিষটো আহিবই লাগে সেইটো বিশ্বাস আৰু পৰম্পৰাটো আছে আৰু সেইটো হৈ আহিছে হয় নিশ্চয়কৈ হ'ব সেই কথাকে মই তাকে আশা প্ৰকাশ কৰিছোঁ আৰু পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কেন্দ্ৰীয় হোটেল নেতৃবৃন্দ আছে মোক মঞ্চ মুকলিৰ দায়িত্ব দিছে সাংস্কৃতিক সন্ধিয়া আপোনালোকে চাব উপভোগ কৰিব সাংস্কৃতিক সন্ধিয়া আমি উপভোগ কৰিমেই তাৰ লগে লগে যিমানখিনি আমাৰ ইয়াত ৰাইজ ইয়াৰ উপস্থিত হৈছে আৰু জনগোষ্ঠীটোৰ যি ভাৱ সেই বিনিময় হ'ব আৰু জনগোষ্ঠীটোৰ পূজা অৰ্চনাত কিমান ধৰণৰ আমাৰ সাহস আৰু প্ৰেৰণা শক্তি সূৰ্য বীৰ্য লুকাই থাকে সেই কথা গতিকে এই বাজেটত অহাবাৰৰ পৰা পিছত বেলেগ পিছৰ নীতি ঠিক কৰিব অহাবাৰ আপোনালোকে কৰম পূজা কৰিবৰ কাৰণে ৰাভাহাচং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা 1 লাখ টকা আৰ্থিক সাহায্য আপোনালোকে পাব
এই কথাখিনি মই আপোনালোকক ক'লোঁ। পুনৰবাৰ গোৱালপাৰা জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সকলো কৰ্মকৰ্তালৈকে মই বহু বহু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই এইটো আজি সুখী, কাৰণ মই অনৰ্গল লাষ্ট 4 to 5 years কৰম পূজাটো কিয় নকৰে। মই বাৰে বাৰে যেতিয়া মিটিং হয়, যেতিয়া মই তেওঁলোক সভাপতি লগ পূজা কৰিব লাগে, কিয় নকৰে? কৰিব লাগে। মানুহ কিমান আছে ডাঙৰ কথা নহয়, মানুহ কম থাকে, গতিকে এইটো কৰিব লাগে, সেই কথাখিনি ক'লোঁ। গতিকে মই বিশেষকৈ যেতিয়া আমাৰ গভ নমিনি মই দিলোঁ আমাৰ ধনজিৎ ওৰাওক যেতিয়া লগ পাওঁ মই তেতিয়াই কয় তোমাক জিএমৰ পৰা মই কাটি দিম। মই ধেমালি কৰি কওঁ মাজে সময়ে। গতিকে তুমি উদ্যোগ লোৱা, তুমি যদি উদ্যোগে ল'ব নোৱাৰা তেতিয়াহ'লে তোমাক জিএম কিয় বনাব? তুমি জিএমটো হোৱাৰ পিছত যদি নিজৰ জনগোষ্ঠীৰ ফেষ্টিভেল পাতিব কাৰণে উদ্যোগ গ্ৰহণ কৰিব নোৱাৰা, তেতিয়াহ'লে তোমাক জিএম পাতি লাভ নাই। গতিকে জিএমটোৰ পৰা কাটি দিব লাগিব। ধেমালি কৰিব কথাটো কৈ থাকে। যাই নহওক, এইবাৰ আৰম্ভ হৈছে কৰম পূজাটো, খুব আমাৰ কাৰণে ভাল লাগিল। মই সুখী হ'লোঁ, কাৰণ সাহস আৰু প্ৰেৰণা কৰি অনুষ্ঠানটো আৰম্ভ আপোনালোকে কৰিছে। তাৰ কাৰণে বহুত বহুত মই গোৱালপাৰা জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখে সকলোকে ৰাভা হাছং সমাজ কাউন্সিলৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰবাৰ কৰম দেৱতাৰ ওচৰত মই পূজা আশীৰ্বাদ বিচাৰি আজিৰ যি সাংস্কৃতিক মঞ্চখন ইমানতে মুকলি হোৱা বুলি মই ঘোষণা কৰি মোৰ বক্তব্য মই সময় মাৰিছোঁ। ধন্যবাদ। জোহাৰ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য নগেশ্বৰ ৰাভা ডাঙৰীয়ালৈ। ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত হ'ব পৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সম্পাদক মাননীয় শ্ৰীযুত জগদীশ নাইক ডাঙৰীয়া এই উদ্দেশ্যে দুআষাৰ বক্তব্য ৰাখিবৰ বাবে ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।